নমস্কাৰ ফ্ৰেণ্ডছ, এটা বিষয় এই বিষয়টো লৈ আপোনালোকৰ লগত অলপ কথা পাতিম। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এতিয়া বৰ্তমান ফেচবুকত দেখা গৈ আছে আমাৰ ঘৰত এটুপিও তেল নাই, সেইকাৰণে মই বইল বনাই খাই আছো। এই কথাটো লৈ এটা ফেচবুকত বিতৰ্ক চলি আছে। এই বিতৰ্কটো ডাইৰেক্টলি ক'ব গ'লে অসমৰ নতুনকৈ উঠি অহা এগৰাকী ইউটিউবাৰ দেৱলতাৰ ওপৰত আচলতে এই ভিডিঅ'টো বহুত মানুহে বনাই আছে। কথা হ'ল দেৱলতাই এনেকুৱা কিছুমান ভিডিঅ' বনায় য'ত তেওঁ দেখুৱায় যে তেওঁলোকৰ ঘৰত তেল নাই, এটুপিও তেল নাই, আৰু সেই তেল নাই বুলি তেওঁ বইল খায় আৰু ভিডিঅ'সমূহ তেওঁ দি থাকে। মানুহ কিছুমানে ভিডিঅ'সমূহ চাই থাকে আৰু খুব সুন্দৰভাৱে গ্ৰ'থ হৈছে। কিন্তু এতিয়া দেখা গৈছে একাংশই সেই বস্তুটোক লৈ বা সেই ডাইলগটোক লৈ পেলাই সেই ইউটিউবাৰগৰাকীক বিভিন্ন ধৰণৰ কটু কথা শুনাই থকা পৰিলক্ষিত হৈছে। বিভিন্নজনে ইটিকিং কৰা হৈছে। কিয় আচলতে অসমত কিয় এনেকুৱা হৈছে? কোনোবাই কিবা এটা কৰি আগুৱাই যাব বিচাৰিছে, কিবা এটা কৰি তেওঁ ভিউজ পাইছে বা কিবা হৈছে, তেওঁ কথাবিলাক ৰাইজে ভাল পাইছে কাৰণে তেওঁ আঁকোৱালি লৈছে। তাক লৈ কিছুমানৰ পোক কিয় জ্বলিছে মই সেই কথাটো বুজি পোৱা নাই। আৰু সেইটোকে লৈ কিছুমানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই মন্তব্য প্ৰকাশ কৰিছে। মোৰ ঘৰত আজি এটোপালো তেল নাই, মই আজি বইলকে খাওঁ। আৰু নামটো দেৱলতা আৰু দি দিছে বেলেগ এটা নাম, ভেদাইলতা। এইবিলাক ভাল কাম কৰিছে নেকি? এইবিলাক ভাল কাম নেকি? কি দৰকাৰ আছে আচলতে? আপুনিও কৰক, দেৱলতাৰ নিচিনা আপুনি এটা হেৰি বনাওক, এটা আনকমন কণ্টেণ্ট বনাওক যিসমূহ মানুহে ছাপোৰ্ট কৰে। আপোনালোকে নিজেও নকৰে আৰু লোকে কিবা এটা কৰা আপোনালোকে দেখিব নোৱাৰে। আপোনালোকে ভিডিঅ' বনাই লৈ তাৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য দি বিতৰ্কলৈ লৈ যায় বস্তুবিলাক। কিয় আচলতে কিয় এনেকুৱা কৰিছে? এই কথাখিনি ক'বৰ কাৰণে আচলতে এই ফেচবুকত আজি এই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে। এইটো মই বিতৰ্কৰ কাৰণে বনোৱা নাই। আপোনালোকক এটা অনুৰোধ জনাম যে যিসকল ইউটিউবাৰে নতুনকৈ ভিডিঅ' বনাই ফেচবুকত বা ইউটিউবত কিবা এটা কৰিব বিচাৰিছে, কৰিব দিয়ক না। আপোনালোকে কিয় এনেকুৱা কৰি আছে? আপোনালোকে কিয় তেওঁলোকক লৈ ইনচাল্ট কৰি আছে বাৰে বাৰে? এই কথাটো মই বুজিব পৰা নাই। আৰু এনেকুৱা ধৰণৰ নকৰিব। এইটো কাৰণে এটা কথা সঁচা, কিন্তু অসমৰ মানুহ কেঁকুৰা নিচিনা যে বুলি কয়, একদম সঁচা কথা। এটা কেঁকুৰা উঠি গ'লে এটা কেঁকুৰাই পোকৰ পৰা টানি থাকে যে। অসমৰ বিভিন্ন ধৰণৰ একাংশ মানুহ বুলি ক'ব লাগিব, একাংশ ইউটিউবাৰ, নতুনকৈ উঠি অহা একাংশ ইউটিউবাৰে এনেকুৱা ধৰণৰ কৰি আছে। আৰে আপুনিও কৰক, ফেচবুকত আপুনিও পইচা কামাওক, আপুনিও এটা বিভিন্ন ধৰণৰ আপুনিও কিছুমান নতুন নতুন কণ্টেণ্ট বনাই আপুনি কৰক না। কি ক্ষতি আছে? কোনোবা এটাই কিবা কৰিছে, তাৰ পৰা দুপইচা ইনকাম হৈছে, তাক লৈ আপোনালোকে ইনচাল্ট কৰিছে। নাথাকিব পাৰে ন, মানুহৰ ঘৰত তেল নাথাকিব পাৰে। তেওঁ ঘৰত তেল আছেই যেনিবা, তেওঁ নাথাকিব পাৰে, নাই বুলি তেওঁ কিবা এটা ভিডিঅ' বনাইছে, সেইটোক লৈ আপোনালোকৰ ইমান পোক জ্বলাৰ কি কাৰণটো আছে? আকৌ দেখা গৈছে কোনোবা এজনী ইউটিউবাৰৰ ঘৰত কুকুৰ এটা নাইকিয়া হৈ গ'ল। তেওঁক লৈ তেওঁ কিবা এটা কণ্টেণ্ট বনাই ভিডিঅ' বনাইছে, তাকে লৈ অনেক কথা তেওঁ কুকুৰ হেৰাই গ'ল আৰু ইফালে বেলেগে এতিয়া কুকুৰ বিচৰাত লাগি গৈছে ভিডিঅ' বনাই। কি প্ৰয়োজন আছে? আপোনালোকৰ নিজৰ কণ্টেণ্ট বনাওক। আপোনালোকে লোকৰ কণ্টেণ্টৰ কিবা এটা সুৰুঙা লৈ আপোনালোকৰ নিজৰ ফেচবুকত ইউটিউবত ভিউজ কামাবলৈ কি প্ৰয়োজন আছে? কেইদিন কৰিব আপোনালোকে? নিজৰ কণ্টেণ্ট বনাওক, নিজক লৈ ব্যস্ত হওক। আপুনি ভাল কণ্টেণ্ট দিয়ক, আপোনাক মানুহে ছাপোৰ্ট কৰিবই, গম পাইছে? এইটো কাৰণে কৈছোঁ, লোকৰ কথাত, লোকৰ ভিডিঅ'ত মন্তব্য আগবঢ়াই বা সেই ভিডিঅ'ৰ ইনচাল্ট খুৰত ভিডিঅ' বনাই লাভ নাই। আপোনাৰ নিজৰ কণ্টেণ্ট বনাওক, বুজিছে? ভাল কাম কৰিব।
মানুহে ভাল পাব এই লোকৰ পোকৰত লাগি আঙুলি সুমুৱাই লাভ নাই আগুৱাই যাওক নিজক কৰক নিজে কণ্টেণ্ট বনাই কাম কৰক ইউটিউবত মই কিন্তু এইবিলাক ভাল নাপাওঁ সেইটো কাৰণে মই আচলতে মানে মনত ভাবি আছোঁ কিয় এনেকুৱা হৈ আছে আজিকালি একো এটা কৰিব নোৱাৰে সেইটোক লৈ লাগি গ'ল আৰে আৰু ইয়াৰ আগতো আৰু বিভিন্নজন আছে এতিয়া বৰ্তমানটো ফেচবুকতো মানুহে ভিউজ কেনেকৈ আনে সেইটোক লৈ মানে কৰি আছে আৰে নিজে নাজানে নিজে সেইবিলাক নাজানে দুটামান ভিডিঅ' বনাইছিল মানুহে মানে চালে ভিউজ দুটামান পাই গ'ল এতিয়া তেওঁ নিজে নিজে ফেচবুকত মানুহক শিকাব পৰা হৈ গ'ল হে মানে এই যে অপেন স্কুলত পঢ়ে যে অপেন স্কুলত পঢ়ি শিক্ষা গ্ৰহণ কৰি পেলাই মানে চাকৰি কৰা যে এই তেনেকুৱা টাইপ হৈ গৈছে মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰে অনানুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি মানে তেওঁ এতিয়া মানে এনেকুৱা হৈছে মানে বিভিন্ন ধৰণৰ চাকৰি কৰিছে যেনে মাষ্টৰ টিউশ্যন মাষ্টৰ সেই তেনেকুৱা নিচিনা হৈছে মানে এতিয়া মানে এনেকুৱা ইউটিউবাৰবিলাক এতিয়া মানে টিউশ্যন মাষ্টৰ নিচিনা হৈ গৈছে ফেচবুকৰ টিউশ্যন মাষ্টৰ যেনেকৈ ভিউজ আনিব পাৰে কেনেকৈ আপুনি পেজ খুলিব আৰে কি দৰকাৰ তহঁতে নিজে নাজানো আৰু লোকক জ্ঞান দিবলৈ আহিছ বহুত কথা ক'লোঁ বেয়া নাপাব যদি মোৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ